আসসালামু আলাইকুম, নমস্কার। আজিৰ আমাৰ অতিথি আপোনাৰ আমাৰ সকলোৰে পৰিচিত তিনিবাৰৰ নাৰায়ণগড় জিলা পৰিষদৰ সদস্য, লগতে এইবাৰৰ আমাৰ অসমৰ ভিতৰত প্ৰথম স্থান পোৱা নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা ইয়াছমিন ডাঙৰীয়াৰ ওচৰত আমি তেখেতে যোৱাকালি যে আমাৰ ধুবুৰী জিলা পৰিষদৰ নতুনকৈ সভানেত্ৰী হিচাপে আমাৰ ধুবুৰী জিলাৰ আটাই সদস্যখিনি যে স্বতঃস্ফূৰ্তভাৱে যে আমাৰ সভানেত্ৰী জিলা পৰিষদৰ সভানেত্ৰী ফৰিদা ইয়াছমিন ডাঙৰীয়ানীক যে স্বতঃস্ফূৰ্তভাৱে যে সমৰ্থন জনালে, তেখেতৰ মুখৰ পৰা আমি তেখেতৰ আজিৰ দিনটো তাৰ কেনেকুৱা লাগিছে এই বিষয়ে অলপ আৰু তথা আমাৰ ধুবুৰী জিলাসমূহ ৰাইজক তথা আমাৰ জিলা পৰিষদৰ সদস্যবিলাকক আপুনি কি মন্তব্য আৰু কি জনাব? প্ৰথম পৰিচয়টো দিব। আসলে মই নাৰায়ণগড় টিলাপাৰা জিলা পৰিষদৰ সদস্য হয়। মই 3বাৰকৈ আছিলোঁ। আজি মই সঁচাকৈ বহুত ভাল লাগিছে। মই মানে প্ৰথমতে মই মহান আল্লাহ তালাৰ মই শুক্ৰিয়া আদায় কৰোঁ, কাৰণ কোনেও ভবা নাছিলে যে ইণ্ডিপেণ্ডেণ্ট এগৰাকী প্ৰাৰ্থীয়ে বিজেপিৰ 5টাকৈ মেম্বাৰ, কংগ্ৰেছৰ 10টাকৈ মেম্বাৰ, আকৌ ৰাইজৰ দলৰ এজন, UDFৰ 3জন, তাৰ ভিতৰত ইণ্ডিপেণ্ডেণ্ট কেনেকৈ জিকিলে? সৰ্বমুঠ সদস্য কেইজন? সৰ্বমুঠ আমাৰ 20জন সদস্য মিলি 20জন হয়। তো মই প্ৰথমে সেইটো এটেম্প লৈছিলোঁ যে প্ৰথমে ভবা নাছিলোঁ যে ইণ্ডিপেণ্ডেণ্ট হৈ মই সভানেত্ৰী হোৱাৰ সপোনটো মই কেনেকৈ, মানে সপোনটো মোৰ আগতে আছিলে, মই কেনেকৈ সফল কৰিব পাৰোঁ। আপোনাৰ সিমান কনফিডেন্স নাছিল যে আপুনি এজনী মাত্ৰ জিলা পৰিষদৰ সদস্য, গতিকে 10-20 জনৰ মাজত কেনেকৈ ফেৰ মাৰি জিলা পৰিষদৰ সভানেত্ৰী হ'ব? মনটো তেনেকুৱা কনফিডেন্স প্ৰথমে নাছিলে, কিন্তু মই ট্ৰাই এটা কৰিলোঁ যে প্ৰতিজন মেম্বাৰক মই ফোনে যোগাযোগ কৰিলোঁ যে মই চেয়াৰমেনৰ কেণ্ডিডেট হ'ব বিচাৰোঁ, আপুনি কি কয়? প্ৰায় মেম্বাৰে এটা কথাই কৈছে যে যোগ্যতা হিচাপে আপুনি হ'ব লাগে, কিন্তু আপুনি ইণ্ডিপেণ্ডেণ্ট। সেইটোৱেই কথা। আমি ভাবিছিলোঁ আপুনি কংগ্ৰেছত আছিলে, কংগ্ৰেছৰ পৰা এইবাৰ আপোনাকে বনাব বুলি আমি ভাবিছিলোঁ। তাৰপিছত মই ইণ্ডিপেণ্ডেণ্ট হিচাপে মই মেম্বাৰখিনিক নিজে কনভিন্স কৰা ষ্টাৰ্ট কৰিলোঁ যে এতিয়া দলৰ কথাটো বাদ দিয়ক, মোক যদি আপোনালোকে ছাপোৰ্ট কৰে তেতিয়াহ'লে মই নিজে প্ৰাৰ্থী হিচাপে থিয় দিম। সেইকাৰণে মই UDFৰ 3জন মেম্বাৰকো কৈছিলোঁ, ফোন কৰিছিলোঁ। সিহঁতক ক'লে যিহেতু আমাৰ ভোট নহ'ব, গতিকে আপোনাৰ নিচিনা যদি এগৰাকী মানে যোগ্য প্ৰাৰ্থী আমি পাওঁ, আমি ভাল পাম। কংগ্ৰেছৰ প্ৰায় মেম্বাৰকে মই ফোন যোগে কথা পাতিছোঁ, আৰু মই ইমান দিন কংগ্ৰেছে কৰি আহিছোঁ। সেইকাৰণে চবতছে বেছি মই কংগ্ৰেছৰ ভোটটোই পালোঁ, কাৰণ মই কংগ্ৰেছ কলেজ লাইফৰ পৰাই মই কংগ্ৰেছ কৰোঁ। কংগ্ৰেছৰ ভিতৰত হয়তো এই ডিষ্ট্ৰিক্টৰ নেতা যিবিলাক মোৰ এণ্টি, যিবিলাক মোক কংগ্ৰেছৰ পৰা আঁতৰাব বিচাৰিছিলে, সিহঁতৰ প্লানটো বেলেগ আছিলে, কিন্তু একচুৱেলি গ্ৰাছৰুট লেভেলৰ যিবিলাক কংগ্ৰেছ পঞ্চায়ত প্ৰতিনিধিসকল, সিহঁতৰ লগত মোৰ ভাল গুড ৰিলেশ্যন, কাৰণ আজিৰ পৰা নহয়, মই আগৰ পৰাই কৰোঁ। সেইটো কাৰণে এইটো প্ৰমাণিত হ'ল। মই এগৰাকী ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থী, মোৰ ভোটটো মই মাৰিলোঁ। তাৰপিছত AIUDFৰ 3টা ভোট পালোঁ, আৰু কংগ্ৰেছৰ পৰা মই 4টা ভোট পাইছোঁ। টোটাল আপুনি 8টা ভোট। টোটাল পাৰ্টিচিপেট এটেণ্ড কেইজন হৈছিল? এটেণ্ড হৈছিলে 15জন। 15 জনৰ ভিতৰত আপুনি ভোট পালে 8টা, আৰু কংগ্ৰেছে পালে 7টা। কিন্তু এখংগই কৈ আছে যে আপুনি বিজেপিৰ সমৰ্থিত সভানেত্ৰী বুলি কৈ আছে, এই বিষয়ে আপুনি সেই কথাখিনি কি? এইটো এনেই স্পষ্ট হৈ গ'ল, বিজেপি তাত এটেণ্ডে কৰা নাই, আৰু মই কিয় বা বিজেপিৰ লগত মই তাত যোৱাও নাই। অৱশ্যে এইটো সঁচা, মই বিজেপিৰ মেম্বাৰসকলৰ লগত যোগাযোগ কৰিছোঁ। আপোনালোকে যদি কেণ্ডিডেট আপোনাৰ নাই, তেতিয়াহ'লে ভোটটো আপোনালোকে ক'ত দিব? সকলোৱে কৈছে যে বাইদেউ যদি আমাৰ কেণ্ডিডেট নাই, আমি জানো আপোনাক, আপুনি ইণ্ডিপেণ্ডেণ্টক ভোট দিওঁতে আমাৰ আপত্তি নাথাকিব, এইটো কৈছিলে। কিন্তু তেখেতৰ পাৰ্টিৰ হুইপত এবচেণ্ট থাকিলে, সিহঁতে নাহিলে। কিন্তু এইটো কথা মই আগৰ পৰাই গম পাইছোঁ, বিজেপিয়ে কেতিয়াও আমাক ভোট নিদিয়ে। সেইকাৰণে মই এই 15টাৰ ভিতৰত মই মেনেজ কৰিছোঁ। এতিয়া আপুনি 8টা ভোটৰ ভিতৰত কংগ্ৰেছৰ ফালৰ পৰা পালে 4টা, আৰু UDFৰ ফালে 3টা, আৰু আপোনাৰ ভোট আপুনি নিজে দিব পাৰে 8টা। তো এতিয়াতো এইটো ক্লিয়াৰ যে যিহেতু বিজেপিৰ একাংশই কৈ আছে যে বিজেপিৰ সমৰ্থিত আপুনি জিলা পৰিষদৰ সভানেত্ৰী হৈছে, কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত মানুহ কৈ আছে, কিন্তু আচলতে সিহঁতে পাৰ্টিচিপেট কৰা নাই। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন আছিল? প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ আছিল। তো
দুজনে ক্যান্ডিডেট আছিল এই ক্ষেত্রে আকৌ কিছুমান মানুহ কৈ আছে যেহেতু মানে আমি ফেসবুক টুইটারত পাই আছো যে ধুবুৰী সভানেত্ৰীখন জন এই ইউডিএফৰ ফালৰ পৰা গঠন কৰা হল বুলি পোস্ট বহুতে পোস্ট কৰিছে এই বিষয়ে আপনি কি জানেন কথাটো এইটো ইউডিএফৰ মেম্বাৰখিনি মোক ওপেন জনাইছে যে আমি সমৰ্থন দিছো নিৰ্দলীয় হিচাপে সমৰ্থন দিছো আৰু এইটো হ'বই পাৰে ৰাজ্যসভাতো হয় আৰু এইবিলাক ভোট এনেকাই হয় এটা দলে আনটা দলক সমৰ্থন কৰে হেনেকেই বডি গঠন হয় যদি সংখ্যাগৰিষ্ঠতা নাথাকে আৰু মই যেহেতু ইণ্ডিপেণ্ডেণ্ট মোৰতো কোনো সংখ্যাগৰিষ্ঠতা নাই গতিকে ইউডিএফক যেতিয়া মই ভোট বিচাৰিছো সিহঁতে ওপেন মানে এইটো প্ৰতিশ্ৰুতি দিছিল আমি আপোনাক ভোট দিম যেহেতু আমাৰ বডি নহ'ব সেইকাৰণে সিহঁতে ভোট দিছে আৰু কংগ্ৰেছৰ খিনি যেহেতু মনে মনে দিছে সিহঁতে এইটো দাবী কৰিব নোৱাৰে কাৰণ কৰিলে কংগ্ৰেছে সিহঁতক কৰি দিব ওপেন হোৱা নাই তো যেতিয়া ইউডিএফৰ মেম্বাৰখিনি ওপেন হৈ গ'ল যে আমি ইণ্ডিপেণ্ডেণ্টক ভোট দিম সেই ক্ষেত্ৰত হেৰি কৰিলে সিহঁতৰ এমএলএ খিনিও গ'ল কালি বহুতেও গৈছে যে আমাৰ সমৰ্থিত প্ৰাৰ্থী হ'ব এইটো আশাত গৈছে তাৰপিছত ইয়াতে আৰু এটা কথা আছে যেহেতু ধুবুৰীৰ এমএলএ মাননীয় নজৰুল হক ডাঙৰীয়া তেখেতে একচুৱেলি মোৰ এটা সময়ত বহুত কলিগ আছিলো মই প্ৰথম জিলা পৰিষদ তেখেতেও জিলা পৰিষদ তেতিয়াৰ পৰা মোৰ লগত ভাল গুড ৰিলেশ্যন আছিলে তো এইবাৰ যেহেতু মই ইণ্ডিপেণ্ডেণ্ট মই তাৰ পৰাও সহায় বিচাৰিছিলোঁ যে ভাই মোক চেয়াৰমেন হোৱাতে আপুনি যেহেতু এইবিলাক অভিজ্ঞতা আছে মোক ছাজেশ্যন কৰিব অলপ হেল্প কৰিব তাৰপিছত তেখেতে বহুতখিনি মানে ভালেখিনি কিং মেকাৰ ধৰিব গ'লে ক'ব পৰা যায় সেনেকেই মোক হেল্প কৰিলে তো সেইটো কাৰণে ইউডিএফৰ বাকী যে এমএলএখিনি গৈছে ইউডিএফৰ বাকী কৰ্মীখিনি গৈছে সিহঁতৰ লগত মোৰ কোনো টাচ নাছিলে অকল ধুবুৰীৰ এমএলএৰ লগত মই যোগাযোগ কৰিছোঁ আৰু এইবিলাক বডি গঠনত এনেকুৱা হৈয়ে যায় বহুত হয় ৰাজ্যসভাতো হয় খালি আমাৰ ইয়াতে নহয় তো এই ক্ষেত্ৰত আৰু এটা চুক্তিপত্ৰ হৈছে নেকি যে আপোনাক জিলা পৰিষদ সভানেত্ৰী বনালে নজৰুল হকে বা বদৰুদ্দিন আজমলে তেনেকুৱা প্ৰতিশ্ৰুতি আছে নেকি যে আপোনাক সভানেত্ৰী বনাৰ লগত এছেম্বলিত আপোনালোকে টিকিট লৈ ইউডিএফৰ পৰা নাই এনেকুৱা মোৰ লগত কোনো মোক প্ৰথম সুধিছিলে মই একমাত্ৰ নজৰুল ভাইৰ লগত কথা পাতিছোঁ বাকী ইউডিএফৰ কাৰো লগত মোৰ কথা হোৱা নাই মোক প্ৰথমে সুধিছিলে যে আপুনি যেহেতু ইণ্ডিপেণ্ডেণ্ট আপুনি কোনটো দলত যাব মই কৈছোঁ মই ইণ্ডিপেণ্ডেণ্ট হৈ থাকিম কাৰণ দল কৰি মই চাইছোঁ দলে মোক যি ধোকা দিছে সেইকাৰণে মোৰ আস্থা বিশ্বাস ভৰসা উঠি গৈছে মই ক'ত দল কৰিম যেহেতু পাব্লিক মোৰ লগত আছে ৰাইজ মোৰ লগত মোক ভাল পায় মোক ইণ্ডিপেণ্ডেণ্ট যিমান ভোট নাৰিয়েলগা টিলাপাৰা জিলা পৰিষদৰ ৰাইজে মোক দিছে মই ভবাৰ বাহিৰত মই ভবা নাছিলোঁ যে এইটা আইডিয়া এটা আছিলে যে মই জিকিম কিন্তু এনেকৈ ইমান বেছি দিব বুলি ভবা নাছিলোঁ সেইকাৰণে মোৰ এটা সাহস মোৰ আহিছে এতিয়া যে না ৰাইজ মোৰ লগত আছে মই এনেকেই চলাই লৈ যাম বুলি মই আশা 26 বিধানসভাত কি আপনি নির্দলীয় ঐক্যমঞ্চ যেহেতু আপনি নির্দলীয় ভাবে আপনি জিলা পরিষদের সভানেত্রী হলে 26 নির্বাচনের বৈতরণী আপনি কেনেকৈ পার কৰিব বুলি ভাবে এইটো আজিৰ ডেট লৈকে টিল নাও মই ভাবি আছো আমি ইণ্ডিপেণ্ডেণ্টে ফাইট দিম সেইটোই ভাবি আছো কাৰণ পাব্লিক লগত থাকিলে আমি সবে যদি ইণ্ডিপেণ্ডেণ্ট হয় আমার গণতন্ত্র আমি ইলেকশন কি ইন্ডিপেন্ডেন্ট এতিয়া যেহেতু আপনি ধুবুৰী জিলাৰ এটি গুৰু দায়িত্ব অধিষ্ঠিত হৈছে এই ক্ষেত্ৰত বহুত আমাৰ ধুবুৰী জিলা সমস্যা আছে গৰাখনীয়া ডিবৰ্ডাৰ কাৰণে তেবিৰ উচ্ছেদ বিভিন্ন ধৰণৰ এই সমস্যাখিনি কেনেকৈ আপনি সাম কটাব বা কেতিয়াবা চৰকাৰৰ ওচৰত চিফ মিনিষ্টাৰ মন্ত্ৰী দায়িত্ব যিবিলাক আমাৰ ধুবুৰী জিলাৰ দায়িত্ব মন্ত্ৰী আছে কেতিয়াবা তাৰ ওচৰত যাব লাগিব এই ক্ষেত্ৰত আপনি অলপ যোৱাটো সুবিধা বাধা এই ক্ষেত্ৰত কোনো বাধা আহিব বুলি মই নাভাবো কাৰণ ৰাইজেও বাধা নিদিয়ে কাৰণ মোৰ এতিয়া হাই কমান্ড মোৰ হাই কমান্ড পাব্লিক মোৰ পাৰ্টি পাব্লিক সব পাব্লিকৰ ওপৰত নিৰ্ভৰ কৰিব মই ইতিমধ্যে পাব্লিকৰ লগত অলপ আলোচনা হৈছে আৰু পাব্লিক মিটিং দি মই কম পাব্লিকে দুই এক জায়গাত আজিও মোৰ নাৰিয়েলগাঁৱত প্ৰগ্ৰাম আছে আপোনালোকে যাব পাৰে পাব্লিকৰ পৰা মই ৰায় বিচাৰিম পাব্লিকে ইতিমধ্যে মোক জনাইছেও যে আপুনি ডেভেলপমেন্টৰ ক্ষেত্ৰত য'ত যাব আমাৰ কোনো বাধা নাই আৰু এইটো কৰিবই লাগিব যেহেতু গভৰ্নমেন্ট বিজেপি বুলি নহয় যোন গভৰ্নমেন্ট থাকিব গভৰ্নমেন্টৰ ওচৰত আমাৰ ডেভেলপ কৰিবই লাগিব মই
আমাৰ ডিষ্ট্ৰিক্ট ইনচাৰ্জ মিনিষ্টাৰত যাবই লাগিব, পঞ্চায়ত মিনিষ্টাৰৰ ওচৰত যাবই লাগিব, CMৰ ওচৰতো যাব লগা হ'ব পাৰে, দিল্লীলৈকে মোৰ যাব লাগে, মই য'ত যাব লাগে যাম ডিষ্ট্ৰিক্টখন ডেভেলপ কৰিবলৈ মই আপ্ৰাণ চেষ্টা কৰিম। এতিয়া আপুনি সভানেত্ৰী হ'লে কেতিয়াবা যদি গৌৰৱ গগৈৰ লগত আপোনাৰ সম্পৰ্ক যিমানখিনি মই জানো খুব গুড ৰিলেশ্যন, কেতিয়াবা যদি আপোনাক মাতি লৈ কয় যে 2026 আপোনাক বিশিংজোৰা 9 নং বিশিংজোৰা সমষ্টিৰ কেণ্ডিডেট দিয়া হ'ল কংগ্ৰেছৰ ফালৰ পৰা, তেতিয়া আপুনি কি কৰিব? সেইটো পৰিয়ালৰ লগত মোৰ বেলেগ ৰিলেশ্যন, সেইটো কথা মই নৈ কৰিব নোৱাৰোঁ। কাৰণ তৰুণ গগৈ ছাৰ মোৰ ৰাজনীতিৰ গুৰু, তেখেতে মোক প্ৰথম ছাজেষ্ট কৰিছিলে জিলা পৰিষদ খেলিবলৈ, দুবাৰকৈ টিকেটে দিছিলে, মোক ছোৱালীৰ দৰে মৰমো কৰিছে, এবাৰ টিকেট দিব বিচাৰিছিলে, কিবা এটা ভুল বুজাবুজিৰ কাৰণে মোৰটো নহ'ল। এতিয়া গৌৰৱ গগৈ ছাৰৰ লগতো আছে ভাল ৰিলেশ্যন আছে, কিন্তু ইমানখিনি হোৱাৰ পিছত যদি তথাপিও যদি গৌৰৱ গগৈৰ ফালৰ পৰা কিবা মেছেজ আহে বা মাতে, বহাত আপত্তি নাই, কথা পতাত আপত্তি নাই, মাতিলে মাতিলে মই নামনি অসমত যি অপকাণ্ড কৰিছে কংগ্ৰেছে, মোক মাতিলে সেইখিনি ক'বলৈ যাম, বাকী ডিচিশ্যন ৰাইজৰ হাতত, ৰাইজে যোনফালে লৈ যাব আমি সেইফালে যাম। ধন্যবাদ। আমি ইমান সময় আপনার আমার সকলের পরিচিত ধুবুৰী জিলার নবনির্বাচিত সভানেত্রী, জিলা পরিষদের সভানেত্রী, আমার সকলের পরিচিত জনপ্রিয়তা থকা এজনী যুৱ কর্মী বলে আমি কওঁ, যে যেহেতু ধুবুৰী জিলার অন্তর্গত নায়ালগা টিলাপাড়া জিলা পরিষদ আটাইতকৈ হাইস্ট অসমৰ ভিতৰত হাইস্ট ভোটত জয়ী হৈছে, তেখেতৰ আমি কিছু যোৱাকালি যি নৱনিৰ্বাচিত সভানেত্ৰী হিচাপে জয়ী হলে তেখেতৰ পৰা আমি কিছু মন্তব্য